নমস্কাৰ, আজি আপোনালোকৰ আগত লং ভিডিঅ' এটা শ্বেয়াৰ কৰিব ওলাইছোঁ আৰু এই দেখা পাইছেনে প্ৰথম ডিজাইনটো। এই ডিজাইনটো আমি কৰিব গৈ আছোঁ আৰু এইটো কেক বহুত দিন আগতে আহা আৰু এইটো আছিলে আমাৰ 2 kg কেক। তো এয়া আমি দিছোঁ বাটাৰ স্কচ ফ্লেভাৰটো। আমি যিটো কেক বনাইছোঁ সেইটো আমি বনাইছিলোঁ 10 ইঞ্চত। সেইটো আমি ধুনীয়াকৈ মানে 2 kg হৈ যায়। তো এয়া আমি বাটাৰ স্কচ ফ্লেভাৰৰ কাৰণে আমি ক্ৰাছ দি দিছোঁ ক্ৰীমৰ ওপৰত আৰু বাটাৰ স্কচটো চিৰাপ দি দিছোঁ আমি পানীত মানে বাটাৰ স্কচ মানে ক্ৰাছ দি কিনে আমি চিৰাপ বনাই লৈছোঁ। তো আমি এই কেকটোত মানে 4টা লেয়াৰ কৰিছোঁ। ধুনীয়াকৈ আমি 4টা লেয়াৰ মানে ক্ৰম কোট কৰি ল'ম। আপোনালোকৰ ইয়াৰে মাজতে যদি কিবা সুধিব লগা আছে কমেণ্ট কৰিব। আৰু একদম মানে লং ভিডিঅ' দিবলৈ পৰা নাই আৰু লং ভিডিঅ'বিলাক আজিকালি ইমান শ্বেয়াৰ নকৰোঁ কাৰণ চিম্পুল ডিজাইনবিলাক আহে। তো হাফ কেজি কেকৰ বহুত চিম্পুল হয়, সেইকাৰণে ইমান নেদেখাওঁ। শ্বৰ্ট ভিডিঅ'ত আপোনালোকক দেখায় বাৰু। তো শ্বৰ্ট ভিডিঅ'টো আপোনালোকে কমেণ্ট দিয়ে, কিন্তু ইউটিউবত ইমান কমেণ্ট নাপায়। ফেচবুকত কিন্তু কমেণ্টবিলাক পোৱা যায়। তো আপোনালোকে ইউটিউবতো কমেণ্ট কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহ'লে মই আপোনালোকে যদি কিবা সুধিব লগা আছে মই আপোনালোকক ক'ব পাৰিম। তো আপোনালোকে চাই যাব ভিডিঅ'বিলাক ৰেগুলাৰ। তো বহুতে মোক ফোন কৰে আৰু মেছেজো কৰে, টাইমো নাপাওঁ মানে ইমান ৰিপ্লাই কৰিবৰ কাৰণে। তো তেনেকৈ আৰু যিমানকেইটা পাৰোঁ মই ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আৰু আমি বৰ্ডখন লৈছোঁ আমি 12 ইঞ্চৰ। তো ধুনীয়াকৈ আমি ক্ৰম কোট কৰি মানে ইয়াতে আমি যিহেতু স্কুৱেৰ চাইজত বনাব দিছিলে, স্কুৱেৰ চাইজটো মোৰ তাত নাই সেইকাৰণে মানে ৰাউণ্ড শ্বেপত বনাই কিনে আমি স্কুৱেৰ শ্বেপ বনাইছোঁ আৰু কেনেকৈ বনাইছোঁ আপোনালোকক দেখাইছোঁ। তো ইয়াতে আমি ধুনীয়াকৈ আকৌ বাকীকেইটা যেনেকৈ কৰিছোঁ মাজৰখিনিও ঠিক তেনেকৈ কৰি দিছোঁ। মানে 5টা স্পঞ্জ বনাইছিলোঁ, 5টা লেয়াৰ কাটিছিলোঁ, এটা লেয়াৰ থৈ দিছিলোঁ মাজৰখিনিৰ কাৰণে আৰু বাকীখিনি লেয়াৰ আমি 4টা লেয়াৰ মাজত দিছোঁ। আৰু কিবা জানিব খুজিলে কমেণ্ট কৰিব। তো ইয়াতে আমি ধুনীয়াকৈ এতিয়া ফিনিচিং কৰি আছোঁ আৰু একদম ডাঙৰ কেক বনালে ফিনিচিংটো অলপমান প্ৰব্লেম হয় আৰু স্কুৱেৰ চাইজত বহুত টাইম লাগে ফিনিচিং কৰি পেলাই। যদি আপোনালোকে কেক বনাই পাইছে আপোনালোকে গমেই পাব। তো এতিয়া আমি হোৱাইট কালাৰৰ ক্ৰীমেৰে আমি তলৰ বৰ্ডাৰটো কৰি লৈছোঁ। একদম চিম্পুল ডিজাইন হয়, কিন্তু ডেক'ৰেশ্যন অলপমান বেছিকৈ আছিলে যিহেতু ফণ্ডাণ্টৰ কাম আছিলে আৰু এইখিনি মই আগদিনাখনে কৰিছিলোঁ। আৰু আমি ফণ্ডাণ্টেৰে বনাই থৈ দিছিলোঁ। ফণ্ডাণ্টেৰে মানে আগদিনাখনে এইখিনি আমি বনাই পিছদিনাখনে এইখিনি আমি লগাই আছোঁ, যিহেতু তেওঁলোকে কেকটো মানে আগবেলা ভাগতে নিব আহিব সেইকাৰণে। আৰু ৰাতি মই এইখিনি কৰি থৈ নিদিওঁ, পিছদিনাখনে কৰোঁ যিহেতু ফণ্ডাণ্ট গলি যাব পাৰে সেইকাৰণে। তো এইফালে আমি ব্লু কালাৰ আৰু এনেকৈ কিবা কালাৰ মিক্স কৰি কিনে আমি বাটাৰফ্লাই বনাইছোঁ। আৰু ডিজাইনটোত যিখিনি আছে মই চেম টু চেম কৰিব ট্ৰাই কৰিছোঁ, কিন্তু চেম টু চেমটোতো নহয়। তো এয়াই হৈছে আমাৰ ফাইনেল লুকটো। কেনেকুৱা লাগিছে ক'বতো। আজিৰ কাৰণে বাই বাই, ৰাধে ৰাধে।